Hello students, জীৱন প্ৰক্ৰিয়া পাঠটোৰ অলৰেডি আমি পৰিপুষ্টি শ্বসনৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি মানুহৰ পৰিবহণ তন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। মানুহৰ পৰিবহণ তন্ত্ৰত আমি প্ৰথমতে তেজৰ বিষয়ে শিকিম। তেজ এবিধ তৰল সংযোজক কলা। সংযোজক কলাৰ বিষয়ে আমি ক্লাছ 9ৰ কলা পাঠটোত পাইছিলোঁ। তোমালোকে জানা যে তেজ এবিধ সংযোজক কলা হয়। তেজত এবিধ তৰল মাধ্যম আছে যাক কোৱা হয় প্লাজমা বুলি। ঠিক আছে, আমি এই কথাখিনি ক্লাছ 9টো পাই আহিছিলোঁ, তোমালোকৰ মনত আছে চাগে। এতিয়া প্লাজমাত কি থাকে জানা? পানীৰ পৰিমাণ আটাইতকৈ বেছি থাকে। ঠিক আছে, প্লাজমাত থকা পানীৰ পৰিমাণ যদি আমি কওঁ তেন্তে আমি ক'ব পাৰোঁ 91ৰ পৰা 92% পানী থাকে। ঠিক আছে, আৰু অজৈৱিক কিছুমান উপাদানো থাকে, কিছুমান খনিজ লৱণ থাকে, ধৰা ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম এনেধৰণৰ। আৰু প্লাজমাত কিছুমান জৈৱিক উপাদানো থাকে যেনে প্ৰটিন, কাৰ্বহাইড্ৰেট, লিপিড, হৰম'ন, এমনিয়া আদি। ঠিক আছে, আৰু প্লাজমাত কি হয়? খাদ্যৰ সৰল অৱস্থাবোৰ যেনে গ্লুকোজ, এমিনো এচিড, ফেটি এচিড এইবোৰ কি হয়? প্লাজমাত দ্ৰৱীভূত হৈ থাকে। প্লাজমাত ৰক্তকোষবোৰ উপঙি থাকিব পাৰে। আমি ক'ব পাৰোঁ যে তেজ কি হয়? প্লাজমা আৰু ৰক্তকণা বা ৰক্তকোষেৰে গঠিত। ঠিক আছে, তেজত আমি তিনিবিধ ৰক্তকণিকা বা ৰক্তকোষ দেখা পাওঁ। লোহিত ৰক্তকণিকা মানে ইংলিছত হ'ল ৰেড ব্লাড চেল। শ্বেত ৰক্তকণিকা মানে ইংলিছত হ'ব হোৱাইট ব্লাড চেল, যিটো আমি WBC বুলি কওঁ। অনুচক্ৰিকা হ'ল ইংলিছত প্লেটিলেট। ঠিক আছে, এইখিনি হ'ল তেজৰ বিষয়ে। নেক্সট আমি তেজৰ কাৰ্যৰ বিষয়ে আলোচনা কৰিম। চোৱা যে তেজ কি কৰে? তেজে পৰিবহণ তন্ত্ৰত পৰিবহণ কৰিব লাগিব কিছুমান দ্ৰব্য, যেনে খাদ্যদ্ৰব্য মানে ইয়াত কি বুজোৱা হৈছে? যিখিনি খাদ্য ক্ষুদ্ৰান্তত মানে পাচন তন্ত্ৰত পাচিত হয়, কি হৈছে? ভিলাৰ সহায়ত ৰক্তবাহী নলিকাবোৰে শোষণ কৰি লয় আৰু কি হ'ব? তেজত দ্ৰৱীভূত হ'ব। খাদ্যদ্ৰব্য, অক্সিজেন, কাৰ্বন ডাই অক্সাইড দেহৰ এটা স্থানৰ পৰা কি কৰিব? আন এটা স্থানলৈ পৰিবহণ কৰে। কাৰণ আমি জানো যে শ্বসন প্ৰক্ৰিয়াত অক্সিজেন কি হয়? যে হাঁওফাঁওত তেজে অক্সিজেনযুক্ত হৈ পৰে। তাৰ পৰা কি হয়? আমাৰ দেহৰ প্ৰতিটো কোষলৈকে সেই তেজ যায় আৰু কি হয়? প্ৰতিটো কোষতে অক্সিজেন ছাপ্লাই দিয়ে। ঠিক আছে, হ'ল। তেনেদৰে কি হয় যে কোষত শ্বসন প্ৰক্ৰিয়া উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডখিনি কোষৰ পৰা কঢ়িয়াই নিয়ে হাঁওফাঁওলৈ তেজে। এটা পৰিবহণৰ ব্যৱস্থা কৰে তেজে। গতিকে এই কথাখিনিকে ইয়াত লিখা হৈছে, চোৱাচোন। ক্ষুদ্ৰান্তৰ পৰা পাচন হোৱা খাদ্য তেজে দেহৰ কলা কোষসমূহত যোগান ধৰে। হাঁওফাঁওৰ পৰা সংগ্ৰহ কৰা অক্সিজেন তেজে দেহৰ কোষবিলাকলৈ কঢ়িয়াই নিয়ে আৰু তাৰ বিনিময়ত কোষত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড হাঁওফাঁওলৈ কঢ়িয়াই আনে। ঠিক আছে, তেজে কিছুমান অলাগতিয়াল দ্ৰব্য যেনে নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ প্লাজমা অংশই পৰিবহণ কৰে। হ'ল, এইখিনি আমি তেজৰ কাৰ্যৰ বিষয়ে আলোচনা কৰিলোঁ। তেজৰ আৰু অন্য কাৰ্য আছে, সেয়া আমি পিছত আলোচনা কৰিম। এতিয়া পৰিবহণ তন্ত্ৰত তেজৰ এয়াই কাৰ্য।
নেক্সট এতিয়া চোৱা হৃদযন্ত্ৰৰ বিষয়ে আমি হৃদযন্ত্ৰ পাইছিলোঁ ক্লাছ 9ত কলা চেপ্টাৰটোত যে হৃদযন্ত্ৰ হৃদপেশীৰে গঠিত হয় আৰু হৃদপেশী হ'ল অনৈচ্ছিক পেশী মনত আছেনে বাৰু অনৈচ্ছিক পেশী হয় হৃদপেশী আৰু প্ৰসাৰণ কৰি থাকিব পাৰে গোটেই জীৱন জুৰি যেতিয়ালৈকে মানুহ এজন জীয়াই আছে সেই জীয়াই থকা সময়খিনিত কি হ'ব যে হাৰ্টটো হৃদযন্ত্ৰ মানে হ'ল হাৰ্ট সেই হৃদযন্ত্ৰ হৃদপেশী অনবৰতে সংকোচন প্ৰসাৰণ হৈ থাকিব ঠিক আছে এইটো অবিৰামভাৱে হৈ থাকে আৰু সেইকাৰণে এই হ'ল অনৈচ্ছিক পেশী এইটো আমাৰ ইচ্ছা অনুযায়ী আমি সংকোচন প্ৰসাৰণ কৰিব নোৱাৰোঁ ঠিক আছে আৰু হৃদযন্ত্ৰটো দেখিবলৈ ত্ৰিভুজ আকৃতিৰ হয় আৰু হাতৰ মুঠিৰ সদৃশ হয় ঠিক আছে হ'ল আৰু হৃদযন্ত্ৰৰ মানে লয়বদ্ধ এটা মানে পেটাৰ্ণ আছে সংকোচন প্ৰসাৰণ যাৰ ফলত কি হয় তেজৰ কি হয় চলাচল হৈ থাকিব পাৰে ঠিক আছে মানে তেজ হৃদযন্ত্ৰত সোমাব পাৰে আৰু ওলাই যাব পাৰে এতিয়া হৃদযন্ত্ৰটো তোমালোকৰ খুব ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ যদি ক্ষেত্ৰত আমি মন কৰোঁ যে এই চিত্ৰটো যিটো চিত্ৰত দিয়া হৈ আছে আঁকিবলৈও আহে আৰু তাৰ গঠনৰ বিষয়েও লিখিবলৈ আহে কি কৰিবা ভালদৰে এই যেতিয়া বুজাই আছোঁ ভালদৰে তোমালোকে চাই ল'বা ঠিক আছে এতিয়া আমি জানো যে হাওঁফাওঁ লাংছত কি হয় যে অক্সিজেনযুক্ত হয় তেজ আৰু এই তেজ কি হয় হৃদযন্ত্ৰলৈ আহে হৃদযন্ত্ৰটো আমাৰ পাম্প কৰে বুলি ক'ব পাৰোঁ ঠিক আছে যিয়ে পাম্প কৰে তেজ আমাৰ গোটেই বডিটোলৈ আৰু কাৰ্বন ডাই অক্সাইড কঢ়িওৱা তেজ হাওঁফাওঁলৈ মানে পঠিয়াব পাৰে চ' আমি ক'ব পাৰোঁ যে হৃদযন্ত্ৰ এটা আমাৰ দেহৰ পাম্প কল ঠিক আছে পাম্পৰ ব্যৱস্থা কৰে চ' এতিয়া তেজে আমি জানো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পৰিবহণ কৰে ঠিক আছে তাৰ কাৰণে কি হয় যেতিয়া অক্সিজেন কঢ়িয়াই নিয়ে তেতিয়া তেজ হৈ পৰে অক্সিজেনযুক্ত তেজ আৰু যেতিয়া কাৰ্বন ডাই অক্সাইড কঢ়িয়াই নিয়ে তেতিয়া কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হৈ পৰে এতিয়া হৃদযন্ত্ৰত কি হয় যে অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজৰ পৃথক কৰি ৰাখিবৰ বাবে কি কৰে ইয়াতে চোৱা হৃদযন্ত্ৰটো পৃথক কোঠালিত বিভক্ত চ' ক'বলৈ গ'লে আমাৰ হৃদযন্ত্ৰৰ পৃথক কোঠালি আছে য'ত অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ ছেপাৰেট কৰি ৰাখিব পাৰি ঠিক আছে এতিয়া কি হয় যে হাওঁফাওঁৰ পৰা ঠিক আছে অক্সিজেনযুক্ত তেজ চাৰিডাল ক্লুম শিৰা ঠিক আছে চাৰিডাল ক্লুম শিৰাই হৃদযন্ত্ৰলৈ কঢ়িয়াই নিয়ে হ'ল আৰু এটা মনত ৰাখিবা এই যে অক্সিজেনযুক্ত তেজ কৈছে অক্সিজেনযুক্ত তেজক বিশুদ্ধ তেজ বুলিও কোৱা হয় ঠিক আছে যদি কেতিয়াবা প্ৰশ্নত আহে কনফিউজ নহ'বা অক্সিজেনযুক্ত তেজক কি বুলি কোৱা হয়
বিশুদ্ধ তেজ বিশুদ্ধ তেজ ঠিক আছে সো কি হ'ব চোৱা যে হাওঁফাওঁত পৰা এতিয়া অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বদেশীয় এইখিনি হ'ল পূৰ্বদেশীয় ঠিক আছে এইখিনি অংশ হ'ব পূৰ্বদেশীয় এই পূৰ্বদেশীয় অংশ থকা বাওঁ কোঠালিটোত ঠিক আছে ইয়াতে বাওঁ কোঠালি হয় চোৱা এই বাওঁ কোঠালিত আহি পৰে যাক কোৱা হয় বাওঁ অলিন্দ দেখিছা ইয়াতে কি হ'ব তেজ আহি হাওঁফাওঁৰ পৰা হাৰ্টৰ বা হৃদযন্ত্ৰৰ এই কোঠালিটোলৈ ঠিক আছে যাক কোৱা হয় বাওঁ অলিন্দ কোনপিনে আছে পূৰ্বদেশীয় অংশত হৃদযন্ত্ৰৰ পূৰ্বদেশীয় অংশত আছে আৰু এই তেজ কি তেজ হয় অক্সিজেনযুক্ত হ'ল চোৱা এৰ' মাৰ্কবোৰ চাই যাবা এৰ' চিন দিয়া হয় আছে আৰু ইয়াত কি হয় যে এই চাইডৰ যিখিনি এইখিনি অংশ আছে পূৰ্বদেশীয় তাৰ বেৰখন পাতল হয় অতি পাতল হয় আৰু কি হয় যেতিয়া তেজ আহি পৰেহি এই কোঠালিত বা আহি পায় তেতিয়া কি হয় বাওঁ অলিন্দটো ৰিলেক্স হৈ যায় এই বাওঁ অলিন্দ কি হৈ যাব তেজ আহি পোৱাৰ লগে ৰিলেক্স হৈ যায় ঠিক আছে যিটো তোমালোকৰ কিতাপত কি বুলি দিয়া আছে জানানে শিথিল হৈ যায় ঠিক আছে মই ইংলিছতে লিখি দিলোঁ ৰিলেক্স ইয়াত লিখা হৈ আছে শিথিল হৈ যায় তাৰপিছত কি হয় জানানে এই বাওঁ অলিন্দ কি হ'ব সংকোচন হ'ব এই অংশটো কি হ'ব সংকোচন হ'ব সংকোচন হোৱাৰ লগে লগে কি হ'ব চেপা খোৱাৰ নিচিনা হ'ব ন তেতিয়া কি হ'ব তেজখিনি তললৈ গুচি আহে ঠিক আছে তাৰ তলৰ অংশলৈ বা পিছৰ অংশলৈ গুচি আহে আৰু এই কোঠালিটো এই যিখিনি কোঠালি দেখা পাইছা এইখিনি হ'ল বাওঁ নিলয় ঠিক আছে ইয়াতে আহি তেজ জমা হয়হি ঠিক আছে হ'ল এইখিনি এতিয়া ইয়াত চোৱাচোন এটা ৱৰ্ড লিখা হৈ আছে বাইকাস্পিড ভাল্ভ দেখা পাইছেনে বাইকাস্পিড ভাল্ভত সহায়ত কি হয় বাওঁ অলিন্দ যেতিয়া সংকোচন হয় তেজ তেতিয়া বাইকাস্পিড ভাল্ভটো খোল খাই যায় আৰু বাওঁ নিলয়ত তেজ আহি পায় বা পৰা বাওঁ অলিন্দৰ পৰা তেজ বাওঁ নিলয়ত সংগ্ৰহ হয় ঠিক আছে এইখিনি হৈ গ'ল এতিয়া এটা কথা মনত ৰাখিবা এই যে ভাল্ভ আছে বাইকাস্পিড ভাল্ভ বা ট্ৰাইকাস্পিড ভাল্ভ আছে তাৰ সহায়ত কি হয় অলিন্দৰ পৰা এনেদৰে তেজ দেখিছা মই এৰ' মাৰ্ক দেখাই দিছোঁ চোৱা এই তেজ কি হ'ব পাৰে বাওঁ নিলয়লৈ মানে অলিন্দৰ পৰা নিলয়লৈ প্ৰৱেশ কৰিব পাৰে কিন্তু নিলয়ৰ পৰা অলিন্দলৈ তেজ উভতি যাব নোৱাৰে তাৰ পাছত কি হয় তেজখিনি আহি ইয়াতে জমা হ'ল ঠিক আছে ইয়াত তেজ জমা হ'ল সি আহিলে বাওঁ অলিন্দৰ পৰা বাওঁ নিলয়লৈ এই তেজ কি হয় অক্সিজেনযুক্ত তেজ ঠিক আছে মই ইয়াত লিখি দেখাইছোঁ চোৱা অক্সিজেনযুক্ত তেজ চ' এই তেজ কি হ'ব ইয়াত চোৱাচোন ইয়াত এৰ' মাৰ্ক দিয়া হৈছে মই দেখাই দিছোঁ এৰ' মাৰ্কটো এইপিনে দেখা পাইছা মহাধমনী দেখা পাইছা এই মহাধমনীৰে কি হয় পিছত গোটেই দেহটোলৈ অক্সিজেনযুক্ত তেজ ছাপ্লাই হয় আৰু কি হ'ব যে প্ৰতিটো কোষে অক্সিজেন লাভ কৰিব ঠিক আছে অক্সিজেন পাব হ'ল মহাধমনী হিচাপে নাথাকে পিছত আমি পাম মহাধমনীবোৰ আকৌ সৰু সৰু ৰক্তনলিকালৈ বিভক্ত হৈ পৰে তাৰ বিষয়ে নেক্সট আমি আলোচনা কৰিম ফাৰ্ষ্ট আমি হাৰ্টৰ বিষয়ে আলোচনা কৰি লওঁ
ঠিক আছে, এইখিনি হ'ল পূৰ্বদেশীয় বাও অলিন্দৰ পৰা এই তেজ কি হয় এনেদৰে আহি বাওনীলৈ জমা হয়, কেনেধৰণে হয় আমি আলোচনা কৰিলোঁ। তাৰপিছত চোৱা, উভতি নাযাবলৈ কি আমাৰ আছে, বাইকাস্পিড ভাল্ভ আছে। অলিন্দৰ পৰা নিলয়লৈ তেজ সোমাব পাৰে, আকৌ নিলয়ৰ পৰা অলিন্দলৈ তেজ উভতি যাব নোৱাৰে। ঠিক আছে, এইখিনি হৈ গ'ল, আমি বুজি পালোঁ। নেক্সট এতিয়া চোৱা, আমি এই পিনৰ খিনি চোৱা, ব্লু কালাৰৰ খিনি দেখা পাইছানে? এইখিনি নেক্সট এতিয়া চোৱা যে তেজ কঢ়িয়াই নিলে, প্ৰত্যেকটো কোষে অক্সিজেন পালে, অক্সিজেন পোৱাৰ পিছত শ্বসন হ'ল, কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। কাৰ্বন ডাই অক্সাইড কি হ'ব, মহাশিৰাই এনেদৰে কি হৈছে চোৱা, কঢ়িয়াই আনিছে। দেখিছা, এনেধৰণে মই ব্লু কালাৰেৰে দেখাই দিছোঁ, এনেধৰণে কঢ়িয়াই আনিছে হৃদযন্ত্ৰলৈ। আহি ক'ত পাইছেহি, সু অলিন্দত তেজ জমা হৈছে। ঠিক আছে, মই ইয়াতে দেখাই দিওঁ, সু অলিন্দত জমা হ'ল। সু অলিন্দৰ কি হ'ব, একেধৰণৰ সংকোচন হ'ব। ঠিক আছে, সংকোচন হোৱাৰ লগে লগে কি হ'ব, তেজ হৃদযন্ত্ৰৰ এনেদৰে কি হ'ব, নিলয়ত, এইটো হ'ল সু নিলয়, এইখিনিলৈকে। ঠিক আছে, এই পৰ্চনটো কোৱা হয় সু নিলয়, ইয়াত আহি পৰিবহি। ঠিক আছে, আৰু তাৰ পৰা কি হ'ব চোৱা, এই ডিৰেকশ্যনটো দেখিছেনে, এই ডিৰেকশ্যনটো দেখাই আছে, ইয়াৰে কি হ'ব, হাওঁফাওঁলৈ গতি কৰিব। ঠিক আছে, হাওঁফাওঁত কি হ'ব, আমি জানো হাওঁফাওঁত ইয়াতে থকা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ তাত শোধন হয়, মানে কাৰ্বন ডাই অক্সাইড গেছ হিচাপে ছেপাৰেট হৈ যাব তেজৰ পৰা, আৰু তেজে তেতিয়া কি হ'ব, হাওঁফাওঁত অক্সিজেনযুক্ত হ'বলৈ পাৰিব। ঠিক আছে, চ' কি হ'ব, কাৰ্বন ডাই অক্সাইডযুক্ত তেজ দেহৰ বিভিন্ন অংশৰ পৰা আহি হৃদযন্ত্ৰৰ এই সু অলিন্দত জমা হ'ব। এইখিনিত তাৰ পৰা কি হ'ব, যেতিয়া সংকোচন হ'ব সু অলিন্দ, তেতিয়া এই ট্ৰাইকাস্পিড ভাল্ভ খোল খাই যাব। এনেদৰে এইখিনি অংশ দেখিছা, খোল খাই গৈছে, আৰু তাৰ পৰা কি হৈছে, তেজ আহি সু নিলয়ত পাইহি, আৰু সু নিলয়ৰ পৰা কি হয়, তেজ হাওঁফাওঁলৈ যায়। ইয়াত হাওঁফাওঁলৈ গৈছে। ঠিক আছে, এয়া হ'ল ফাংচন হৃদযন্ত্ৰ। এতিয়া চোৱা, এইখিনি অংশ দেখা পাইছেনে, এইখিনি অংশৰ কথা কোৱা হৈছে। এইখন এখন বেৰ হয়। ঠিক আছে, অলিন্দ, সু অলিন্দ আৰু বাও অলিন্দ পৃথক কৰাত, যাক কোৱা হয় আন্তঃ অলিন্দ বেৰ। ঠিক তেনেদৰে এইখিনি হ'ল নিলয় অংশ, হয়নে, সু নিলয় আৰু বাও নিলয়, হয়নে। এই সু নিলয় আৰু বাও নিলয়ৰ মাজত যিখন বেৰ, তাক কোৱা হয় আন্তঃ নিলয় বেৰ। এতিয়া কথাটো এইটো যে আন্তঃনিলয় বেৰখন আন্তঃ অলিন্দৰ বেৰখনতকৈ যথেষ্ট ডাঠ হয়। চ' ইয়াত যদি আমি এই গোটেই কথাখিনি চোৱাৰ পিছত আমি এনেধৰণে ক'ব পাৰোঁ যে ইয়াত আমাৰ 4টা কোঠালি আছে। এইটো 1 নম্বৰ কোঠালি, 2, 3 আৰু 4। চ' আমাৰ হৃদযন্ত্ৰ 4টা কোঠালিযুক্ত হৃদযন্ত্ৰ হয়, যাৰ সহায়ত কি হয়, অক্সিজেনযুক্ত তেজ, ঠিক আছে, যাক কোৱা হয় বিশুদ্ধ তেজ, আৰু কি হয়, কাৰ্বন ডাই অক্সাইডযুক্ত তেজ, যাক কোৱা হয় অশুদ্ধ তেজ বা অক্সিজেন বিহীন। পৃথক কৰি ৰাখিব পাৰি। হ'ল,
এইখিনি কথা আৰু এই ধৰণৰ সুবিধাৰ কাৰণে কি হৈছে জানে আমাৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণ হৈ আছে মন কৰিবলগীয়া কথা প্ৰশ্ন আহে পৰীক্ষাত যে আমাৰ উষ্ণতাটো কেনেকৈ নিয়ন্ত্ৰণ হৈ আছে তেন্তে আমি ক'ব পাৰোঁ যে এই ধৰণৰ ব্যৱস্থাৰ কাৰণে যে পৃথক কোঠালিসমূহ আছে আৰু 4টা কোঠালিযুক্ত হয় সেইকাৰণে আমাৰ উষ্ণতা নিয়ন্ত্ৰণ হৈ থাকে এতিয়া কথা হ'ল যে কেনেকৈ উষ্ণতা নিয়ন্ত্ৰণ হৈ থাকে ঠিক আছে আমাৰ দেহত যদি উষ্ণতা মানে টেম্পাৰেচাৰ থাকিব লাগিব নিৰ্দিষ্ট জোখত তেন্তে আমাক যথেষ্ট পৰিমাণৰ নিৰ্দিষ্ট লগতে কি হ'ব লাগিব যথেষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন যে শক্তি কেনেকৈ আমাৰ দেহত আমি জানো যে সবাত শ্বসন হয় চ' আমাৰ যথেষ্ট পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন হয় আৰু এই 4টা কোঠালিযুক্ত হোৱাৰ কাৰণে যথেষ্ট অক্সিজেন যোগান ধৰিব পাৰে হৃদযন্ত্ৰই এতিয়া চোৱা ইয়াত আমি যদি চাওঁ মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত ঠিক আছে যদি আমি মন কৰোঁ তেজ চলাচলৰ বাবে এটা চাইকেল থাকে এটা চক্ৰ থাকে ঠিক আছে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ তেজ পৰিবাহিত হ'ব লাগে যেনে ইয়াত চোৱাচোন ইয়াত যদি আমি মন কৰোঁ এই চিত্ৰটোত তোমালোকে দেখা পাবা চোৱা এই চিত্ৰটোত যদি চাওঁ তেন্তে আমি দেখা পাম তেজ মহাধমনীৰে ৰক্তকেশিকা বা ৰক্তকশিকালৈ যায় মানে গোটেই দেহটোত বিয়পি পৰে প্ৰতিটো কোষলৈকে তেজ যায় কেনেধৰণৰ তেজ যাব অক্সিজেনযুক্ত সদায় মনত ৰাখিবা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ পৰা কি হয় প্ৰতিটো কোষলৈকে যায় মহাধমনীৰ সহায়ত আৰু তাৰ পিছত চোৱা কোষত যেতিয়া কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইড যুক্ত ঠিক আছে কাৰ্বন ডাই অক্সাইড যুক্ত তেজ মহাশিৰাৰে আহি কি হ'ব আকৌ হৃদযন্ত্ৰত পৰিবহি ঠিক আছে হৃদযন্ত্ৰৰ পৰাহে কি হ'ব হাৰ্টলৈ যাব এইটো এটা চক্ৰ হিচাপে হৈছে আৰু কি আছে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হৈছে তেজ ক'বলৈ গ'লে তেজৰ চলাচল হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ হৈছে ঠিক আছে সেইকাৰণে তেজৰ এনে পৰিবহণক কোৱা হয় দ্বৈত পৰিবহণ ইম্পৰ্টেণ্ট হয় তোমালোকৰ অনুশীলনীটো প্ৰশ্ন আছে চ' এয়া হ'ল দ্বৈত পৰিবহণ আমি এতিয়া পালোঁ যিটো আমাৰ পৰিবহণ তন্ত্ৰ আছে মানৱ দেহৰ আমি পালোঁ তেজৰ বিষয়ে তাৰপিছত হৃদযন্ত্ৰ নেক্সট হ'ল ৰক্ত নলিকা ঠিক আছে এতিয়া আমি আলোচনা কৰিম ৰক্ত নলিকাৰ বিষয়ে যদি কাষৰ চিত্ৰটো তোমালোকে চোৱা দেখিবা ইয়াত চোৱা ধমনীৰে দেহৰ প্ৰতিটো অংশলৈ গৈছে দেহৰ অংগ থকা ৰক্তকেশিকাবোৰে লৈছে ঠিক আছে তাৰপিছত কি হৈছে মহাশিৰাৰে পুনৰ হৃদযন্ত্ৰলৈ উভতি আহিছে ঠিক আছে এতিয়া যেতিয়া তেজ ফাৰ্ষ্টখিনি চাবা ইয়াতে যেতিয়া তেজ এনেদৰে দেখা পাইছা এনেদৰে যেতিয়া মহাধমনীত প্ৰৱেশ কৰে তেতিয়া কি হয় উচ্চ চাপ থাকে মানে মনত ৰাখিবা উচ্চ চাপযুক্ত হৈ থাকে তেতিয়াহে কি হ'ব প্ৰতিটো অংশলৈ তেজ যাব পাৰিব
এই ৰক্তনলিকাৰ সহায়ত ঠিক আছে সো আমি ক'ব পাৰোঁ যে উচ্চ চাপৰ ফলত হৃদযন্ত্ৰৰ পৰা তেজ ওলাই আহে সেইকাৰণে ধমনীবোৰৰ কি হয় চোৱা এয়া হ'ল মহাধমনী যিডাল ৰক্তনলিকাৰে ওলাই আহে ফাৰ্ষ্ট হৃদযন্ত্ৰৰ পৰা তাক কোৱা হয় মহাধমনী ঠিক আছে তাৰপিছত ধমনীবোৰ থাকে মানে মহাধমনী বিভক্ত হয় ধমনী হৈ পৰে সো এই ধমনীবোৰৰ বেৰখন কি হয় ডাঠ হয় ডাঠ আৰু স্থিতিস্থাপক গুণ সম্পন্ন মানে ফ্লেক্সিবল হ'ব পাৰে নহ'লে কি হ'লহেঁতেন যেনে তাইত যদি টিউব এডাল থাকে তেনে ফাটি যাব পাৰে ন তেনেকুৱা হ'লহেঁতেন কিন্তু ডাঠ হোৱাৰ কাৰণে স্থিতিস্থাপক গুণ থকাৰ কাৰণে কি হৈছে যে তেনেধৰণৰ কোনো প্ৰব্লেমে দেখা নিদিয়ে আনহাতে ইয়াত চোৱাচোন ক্ষীৰা আমি ইয়াত দেখা পাইছোঁ মহাক্ষীৰা দেখা পাইছেনে মহাক্ষীৰাই কি কৰে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই আনে হৃদযন্ত্ৰলৈ ঠিক আছে এনেদৰে কঢ়িয়াই আনে সো ইয়াত কি হয় এইখিনি অংশ যদি এনেধৰণে দেখাইছে ইয়াত একচুৱেলি কি হৈছে মহাক্ষীৰাবোৰ ক্ষীৰাত বিভক্ত হৈ আছে ঠিক আছে ক্ষীৰাই কি কৰে তেজ কঢ়িয়াই নিয়ে দেহৰ প্ৰতিটো অংশৰ পৰা হৃদযন্ত্ৰলৈ ঠিক আছে উভতাই নিয়ে সেইকাৰণে কি হয় ক্ষীৰাৰ বেৰবোৰ ডাঠ নহয় দুই প্ৰকাৰৰ ৰক্তনলিকা বিষয়ে পাইছা ধমনী আৰু ক্ষীৰা ধমনীয়ে অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়ে আৰু ক্ষীৰা কি হয় কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হৃদযন্ত্ৰলৈ কঢ়িয়াই নিয়ে আৰু শেষত কি হ'ব হৃদযন্ত্ৰৰ পৰা এই কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাওঁফাওঁলৈ পঠিয়ায় বা যায় আৰু ক্ষীৰাবোৰৰ পৰা তেজ যাতে আকৌ দেহৰ প্ৰতিটো অংশলৈ উভতি যাব নোৱাৰে তাৰ কাৰণে কিছুমান কপাট বা ভাল্ভ থাকে ঠিক আছে ক্ষীৰাত কপাট বা ভাল্ভ থাকে সো তেজৰ পৰিবহণ একমুখী হৈ থাকে এতিয়া কোনো এটা অংগত কলাত সোমাই পোৱাৰ পিছত ধমনীবোৰ এনেধৰণৰ সৰু সৰু ৰক্তকেশিকালৈ বিভক্ত হৈ পৰে ঠিক আছে ধমনীসমূহ বিভক্ত হৈ পৰে সৰু সৰু নলিকালৈ যিয়ে কি হয় প্ৰতিটো কোষ স্পৰ্শ কৰি থাকে আৰু এই সৰু সৰু ৰক্তনলিকাবোৰ এককোষী আৰু আৱৰণযুক্ত হয় ঠিক আছে এখন জালৰ নিচিনা কৰে যাক কোৱা হয় ৰক্তজালিকা ইংলিছত কোৱা হয় ব্লাড কেপিলাৰিজ বুলি কোৱা হয় আৰু এই ৰক্তজালিকাবোৰ পুনৰ কি হয় এই অংশত চোৱা লগ লাগি শিৰা গঠন কৰে আৰু শিৰাবোৰে কি কৰে বিভিন্ন অংগ বা কলাবোৰৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢ়িয়াই নিয়ে ওকে আমি আৰু এটা পাম যে লক্ষিকা তন্ত্ৰ বা আন এক প্ৰকাৰৰ পৰিবহণ তন্ত্ৰ আছে য'ত লক্ষিকা নামৰ কি হয় এবিধ তৰল পদাৰ্থৰ পৰিবহণ হয় লক্ষিকা বেলেগ একো নহয় ৰক্তকেশিকাৰ বেৰত থকা ছিদ্ৰ এই যে আমি দেখা পাইছিলোঁ ইয়াতে ৰক্তকেশিকাবোৰ এই ৰক্তকেশিকাবোৰৰ কি হ'ব যে কিছুমান ছিদ্ৰ থাকে সেই ছিদ্ৰৰ মাজেৰে আমি জানো তেজত প্লাজমা থাকে সেই প্লাজমা আৰু প্ৰটিন আৰু ৰক্তকোষ কিছুমান কলাৰ
আন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে আৰু এই তৰল পদাৰ্থবোৰকে কোৱা হয় লক্ষিকা। ঠিক আছে, লক্ষিকা হ'ল বৰণহীন। বৰণহীন হয় আৰু ইয়াত প্ৰটিনৰ পৰিমাণ কম। আন্তঃকোষীয় স্থানবোৰ মানে কোষবোৰৰ মাজত যিখিনি খালী স্থান থাকে সেইবোৰ স্থানৰ পৰা লক্ষিকা কেশিকাবোৰত মুকলি হয়। এইবোৰ হ'ল পৰিবহন হৈ থাকে। ঠিক আছে, হ'ল আৰু লক্ষিকা কেশিকাবোৰৰ পৰা লক্ষিকা নলিকা গঠন হয়। ঠিক আছে, মানে লক্ষিকা কেশিকাবোৰ লগ হয় লক্ষিকা নলিকা হয় বা নলী। ঠিক আছে, হ'ল তাৰ পৰা গঠন হয় শিৰা। আৰু এই লক্ষিকাবোৰ আমাৰ যিবোৰ ক্ষুদ্ৰান্তৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বি আছে সেই চৰ্বিক কঢ়িয়াই নিয়ে। ঠিক আছে, চৰ্বি কঢ়িয়াই নিয়ে। ক'ৰ পৰা কঢ়িয়াব? ক্ষুদ্ৰান্তৰ পৰা। ঠিক আছে, চৰ্বি কঢ়িয়াই নিয়ে। আৰু যিখিনি অতিৰিক্ত তৰল পদাৰ্থ ভাগ থাকে সেইখিনি আন্তঃকোষীয় স্থানৰ পৰা তেজলৈ পুনৰ উভতি যায়।